জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান প্ৰভুৰ আশীৰ্বাদত ভালে আছোঁ। আজি মই আপোনালোকক বিশেষ কথা এটাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ, বিশেষ কথা এটা আপোনালোকক জনাওঁ বুলি। খুব ধুনীয়া এটি গস্পেল ছং এজন দাদাই বনাইছে আৰু সেইটো নিজৰ ইউটিউব চেনেলত ৰিলিজ দিছে। আৰু তাকে মই আপোনালোকক জনাওঁ যে যিটো চেনেল হয়তো আপোনালোকে বহুতে নাই পোৱা, কাৰণ নতুনকৈ খুলিছে আৰু গীতটো ইমানে ধুনীয়া। গীতটো হ'ল বড়ো ছং হয়, বড়ো গস্পেল ছং। তো আপোনালোকে যদি এবাৰ শুনে তো শুনি থাকিবলৈ ইচ্ছা যাব। তো খুব ধুনীয়া বড়ো ছং হয়। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ শুনিব বুলি আৰু দাদাজনক ছাপোৰ্ট কৰিব বুলি। কথা সুৰ লগতে গায়ক অজিত নাৰ্জাৰী, মিউজিক ডাইৰেক্টৰ অজিত নাৰ্জাৰী। অনুগ্ৰহ কৰি সকলোৱে ছাপোৰ্ট কৰিব আৰু দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ। আৰু লগতে মই আপোনালোকক এইখিনিতে এটা কথা জনাওঁ, যিহেতু আমাৰ শোণিতপুৰ সভাৰ অন্তৰ্গত থকা আমাৰ চাৰিদুৱাৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰ আমাৰ যিটো মাননীয় ডিকন মহোদয়ৰ মই ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'ৰ তলত আজি এজন মহাশয়ে ইমান এটা ধুনীয়া কমেণ্ট কৰিছে। সঁচাকৈ মহাশয়, মই আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ মই যিবোৰ কৰি গৈছোঁ হয় মোৰ কাৰণে গোটেইখিনি ঠিকে যেন লাগে, কিন্তু নহয়, মই ভুল কৰিছোঁ, শুদ্ধ কৰিছোঁ। আপোনালোকে তেনেকৈ মোক জনাই গ'লেহে ময়ো আগলৈ কিছুমান মই কৰা ভুলবোৰ ঠিক কৰিব পাৰিম। আৰু সঁচাকৈ যিটো নেকি আপুনি বাইবেলৰ বিষয়ে কৈছে, সঁচাকৈ তাতে বহুত কিছুমান ভুল আছে। সঁচাকৈ মই যিমান পাৰে মই ৰিয়েল বাইবেলৰ পৰা দিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আগলৈও এনেকৈ মোক ছাপোৰ্ট কৰি যাব বুলি। আৰু মোৰ ঘৰখন হ'ল শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা গাঁওখনে মোৰ গাঁও হয়। আৰু মোৰ গাঁওখনৰ নাম উত্তৰ ধাৰিকাঠি আৰু মোৰ মণ্ডলী হ'ল জেৰুচালেম বাপ্তিষ্ট চাৰ্চ। আৰু মই গীৰ্জাঘৰৰ সন্মুখতে আছোঁ। এইখনে হ'ল আমাৰ চাৰ্চখন আৰু তাৰ আগফালে মোৰ ঘৰ, একেবাৰে সন্মুখতে। ধন্যবাদ, ইমানকে কৈ राखिलु। फोरबोखौ नोंसोर दिनै बावगारलांबाय।